নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। যোৱা 26 মে 2025 তাৰিখে RRB গুৱাহাটী নিজৰ যে অফিচিয়েল ৱেবছাইট আছে তাত এটা অফিচিয়েল লিংক প্ৰভাইড কৰিছে, যাৰ থ্ৰুদি যিসকল কেণ্ডিডেটে অহা আপকামিং RRB NTPC গ্ৰেজুৱেট লেভেল এক্সাম 2025ৰ বাবে ফৰ্ম ফিল আপ কৰিছে, তেখেতসকলে নিজ নিজ এক্সাম চেণ্টাৰ্ছকেইটা চাব পাৰিব আৰু তাৰ লগতে কেতিয়ালৈ তেখেতসকলে নিজ নিজ এডমিট কাৰ্ডকেইখন ডাউনলোড কৰিব পাৰিব, সেই ইনফৰ্মেশ্যনো পাব। জেনেৰেলি এডমিট কাৰ্ডবিলাক এক্সামৰ 4 দিন বা 5 দিন আগত প্ৰভাইড কৰা হয়। তেওঁলোকে নিজ নিজ এক্সাম চেণ্টাৰটো জনাৰ বাবে ইয়াৰ লিংকত গৈ পেলাই নিজ যি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পুট কৰিব লাগিব আৰু ডেট অফ বাৰ্থ পুট কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো জানিবলৈ তেখেতসকলে যি নিজৰ ৰেজিষ্টাৰ্ড ইমেইল আইডি প্ৰভাইড কৰিছিল ফৰ্ম ফিল আপৰ সময়ত, সেই ৰেজিষ্টাৰ্ড ইমেইল আইডিত গ'লে তাত RRB ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো প্ৰভাইড কৰে। দেন সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত ইনচাৰ্ট কৰি ডেট অফ বাৰ্থটো DDMM মবাইল চিৰিজত পুট কৰি আৰু তলত এটা কেপচা প্ৰভাইড কৰা থাকে, সেইটো পুট কৰি লগ ইন কৰি নিজ প্ৰফাইললৈ গৈ চাব পাৰিব এক্সাম চেণ্টাৰটো। আৰু যদি আমি ইয়াৰ আপকামিং এক্সামৰ কথা পাতোঁ যে কেতিয়ালৈ এক্সাম কণ্ডাক্ট কৰিব RRB, কিছুমান আনঅফিচিয়েল চ'ৰ্চেছৰ মতে অহা 5 জুনৰ পৰা 24 জুন 2025ৰ ভিতৰত ইয়াৰ NTPC গ্ৰেজুৱেট লেভেল এক্সাম কণ্ডাক্ট কৰাৰ কথা, কিন্তু RRB গুৱাহাটী এতিয়ালৈকে একো অফিচিয়েল নটিফিকেশ্যন জাৰি কৰা নাই। আশা কৰোঁ আমি জুনৰ প্ৰথম সপ্তাহৰ ভিতৰত নটিফিকেশ্যন পাম। অ'কে, ভিডিঅ'টো যদি ভাল লাগিল লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।